Hello everyone, স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅলৈ ৰাইসকল আপোনালোকে দেখা পাইছে মই কাখত এগৰাকী মানে সুন্দৰী মহিলাৰ কিন্তু মুখখন মই দেখুৱা নাই ধৰিব পাইছে নে আপোনালোকে কোন নিশ্চয় ধৰিব পৰা নাই সো ৰাইসকল এগৰাকী হৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আৰু তেখেত এতিয়া নামি গৈছে মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানী হৈ নিৰ্বাচনৰ প্ৰচাৰ যেহেতু ৰাইসকল আপোনালোকে সকলোৱে গম পায় মাথু কেইটামান দিন আমাৰ হাতত তাৰ পিছতে হ'ব গুৱাহাটী লোকসভাৰ যি নিৰ্বাচনৰ যি প্ৰক্ৰিয়া আৰম্ভ হ'ব মাত্ৰ কেইটামান দিন বাকি আছে আৰু এই কেইটামান দিন ৰাইসকল যেহেতু কংগ্ৰেছ হওক বা বিজেপি হওক সকলো প্ৰাৰ্থীৰ মানে নিৰ্বাচনী যি প্ৰচাৰ তুৰংগত উঠিছে হৰে নহয় ৰাইসকল আপোনালোকে সকলোৱে দেখা পাই আছে নিউজ বিলাকত শিৰোনামা দখল কৰি আছে মানে সকলো মানে প্ৰাৰ্থী বিলাকে এদিনতে 10-12খন মান মিটিং এটেন্ড কৰিছে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে তো ৰাইসকল যেহেতু একদম পুৰা ধুমুহা বতাহ বলি আছে আৰু এইখিনি সময়তে মই আপোনালোকৰ কাৰণে লৈ আনিছিলো এইগৰাকী মানে জনপ্ৰিয় অভিনেত্ৰীয়ে মীৰা গোস্বামী ডাঙৰীয়ানী হৈ নিৰ্বাচনৰ প্ৰচাৰ চলাইছিলে তেন্তে আহক ৰাইসকল এইগৰাকী কোন আপোনালোকে মোৰ ভিডিঅটো মানে যেতিয়া মই লগাই দিম তেতিয়া আপোনালোকে ধৰিব পাৰিব আৰু এইগৰাকী অভিনেত্ৰীও মানে মই নকওঁ আৰু কি কথা কৈছিল সকলোখিনি আপোনালোকে মোৰ এই ভিডিঅটোত দেখা পাব তেন্তে আহক ৰাইসকল ভিডিঅটো আপোনালোকৰ লগত আৰম্ভ কৰোঁ আৰু ভিডিঅটো চালে আপোনালোকে সকলো বুজি পাব আমাৰ ভৱিষ্যত সুৰক্ষিত হয় যিসকলে আমি এটা বয়স পাৰ হৈ আহিছোঁ তেওঁলোকে বিচাৰিছে যে তেওঁলোকৰ সন্তান তেওঁলোকৰ নাতি সকলোৱে যেন এখন সুন্দৰ অসমত বসবাস কৰিব পাৰে ভাল স্বাস্থ্য শিক্ষা এই সকলোবোৰে আমাৰ কাৰণে থাকে কিন্তু আজি এনেকুৱা এটা দিন আহি পৰিছে য'ত আমি কেৱল এটা বস্তুলৈ খুব ব্যস্ত হৈ আছোঁ সেইটো হ'ল আমি কি ধৰ্মৰ মানুহ কোনোবা মুছলমান কোনোবা হিন্দু কোনোবা খ্ৰীষ্টিয়ান কোনোবা শিখ এইবোৰ সৰু কাৰণে মই আনতকৈ বহুত বেলেগ নহয় মই একেবাৰে বেলেগ নহয় আমিও মিডিল ক্লাছ ফেমিলি আমি মই সন্তান মোৰ দেউতা চাকৰিয়াল আছিল মোৰ মাও তেওঁ বিজনেছ আছিল তেওঁ বিজনেছ কৰিছিল গতিকে ইমান আমি সফল কৰা বুলি ক'ব পাৰি যে মোৰ মাও কিন্তু বন্ধন বেংকত গৈছে আৰু সেইদিনাখন গৈ তেওঁ পৰিছিল চিনি পৰিলে সেইকাৰণে মই গম পালোঁ কাৰণ মাৰ ষ্টেট বেংকত একাউণ্ট আছে আৰু কোঅপাৰেটিভ চিটি বেংকত একাউণ্ট আছে কিন্তু মাৰ বন্ধন বেংকত কিয় গৈছে মই নাজানো মই পিছতে গম পাইছোঁ যে মা বন্ধন বেংকত গৈ পেলাই তাৰ চিলিপ পৰিছে তেতিয়া মই মাক কৈছোঁ তুমি বন্ধন বেংকত কিয় একাউণ্ট কৰিছা গতিকে চাওকচোন কিমান সহজ কৰা গুৱাহাটীৰ মাজমজিয়াত থকা এগৰাকী মহিলা তেওঁ কিন্তু আপোনালোকৰ নিচিনাই সহজ কৰে আপোনালোকৰ যিবোৰ সমস্যা মোৰ মাৰো এইবোৰ সমস্যা আছে আজি মই বৰ্তা দেখিছোঁ আহিছে ইমান দূৰৰ পৰা চাগে তেওঁ ইমান কষ্ট কৰি ইমান গৰমত মই পাৰ হৈ যাওঁতে সঁচাকৈ মোৰ দেউতালৈ মনত পৰিছে মই মা দেউতাৰ নামটো মই বেছিকৈ ল'লোঁ এইকাৰণেই নিবিচাৰোঁ কাৰণ মোৰ মা দেউতা এই যোৱা আগষ্টত আৰু ডিচেম্বৰত দুইজন ইজনৰ পিছত সিজন গুচি গ'ল এই পৃথিৱীৰ পৰা সেইকাৰণে মই মানুহৰ মাজত ঘূৰি ফুৰিব খুব বেয়া পাওঁ মই খুব দিগদাৰ পাওঁ কাৰণ এইখিনি সময়ত যেতিয়া কোনোবাই নিজৰ মাক দেউতাকক হেৰুৱাই তেওঁৰ মনটো খুব কোমল হৈ থাকে আৰু যেতিয়া দেউতাৰ নিচিনা বা মাৰ নিচিনা কাৰোবাক দেখোঁ এটি বয়সৰ দেখোঁ এটি চেহেৰা দেখোঁ খুব কষ্ট হয় আমাৰ সাংঘাতিক কষ্ট আৰু মোৰ তেতিয়া এনেকুৱা লাগে যে নহয় মই যাওঁগৈ কাৰণ মানুহৰ আগত চকুৰ পানী ওলালে অত্যন্ত বেয়া লাগে খুব বেয়া লাগে মানে মই দিগদাৰ পাওঁ কাৰণ আপোনালোকৰ আগত যদি আজি মই চকুৰ পানী উলিয়াওঁ আপোনালোকৰ ভাল নালাগিব আপোনালোক অপ্ৰস্তুত হ'ব আৰু ময়ো অপ্ৰস্তুত হ'ব কিন্তু আজি আমি ইয়ালৈ অহাৰ এটাই কাৰণ যেনেকৈ আপোনালোক আহিছে আপোনালোকৰ হাত চাপৰি আপোনালোকৰ ইয়াত উপস্থিতি আপোনালোকৰ আশীৰ্বাদ এইখিনিয়ে আমাক সহায় কৰিব আমি অসম ৰাজ্যত আমি যিসকল আছোঁ আমাৰ সহায় হ'ব বুলি মই ভাবোঁ কাৰণ আমাৰ এতিয়া মই ইমানখিনি কথা জানো আপোনালোকেও জানে মই নতুনকৈ আপোনালোকক একো ক'ব নালাগে আৰু বিশিষ্ট ব্যক্তিসকলে যিসকলে এতিয়া ইয়াৰ আগতে বক্তব্য দাঙি ধৰিছে তেওঁলোকে ইমান সুন্দৰকৈ ইমান সহজ সৰল ভাষাত কথাবোৰ আপোনালোকক কৈছে আৰু এই কথাখিনি আপোনালোকে মই ভাবোঁ যে সঁচাকৈ উপলব্ধি কৰিছে নহয় জানো নহ'লে ইমান কষ্টত ইমান গৰমত আপোনালোকেনো কিয় বহি থাকিব ইয়াত তাৰোপৰি মই বৰ্তাক তাকে দেখিছোঁ খোজকাঢ়ি আহিবলৈ লাঠি লৈ তেওঁ আহিছে কিন্তু আহিছে তেওঁ ইমান অসম দেখিছে কিমান পুৰণি
বছৰ হ'বলৈ মাত্ৰ 2টা বছৰ বাকী আছে ইমান সুন্দৰ তেখেতে লিখে আৰু ইমান সুন্দৰ কথা কয় তেওঁ ইমান পলিটিকেল জ্ঞান ইমান বেছি ইমান তেখেত মানে পলিটিকেলি অৱেৰ তথাপিও তেওঁ এতিয়াও আশা কৰি আছে যে কেইখন অসম যদি আমি ঘূৰাই আনিব পাৰোঁ আমাৰ মানুহখিনি যেন সুৰক্ষিত হৈ থাকে অযথা কথা অদৰকাৰী কথা যেতিয়া আমি আশা দিব সেই আশাখিনি কিমান দিন পূৰা হ'ব আমি নাজানো কিন্তু এই আশা কৰাৰ যিটো প্ৰচেছ আৰম্ভ কৰি দিছে সেই প্ৰচেছটো কিন্তু চলি থাকিব সদায় আমি আশা কৰোঁ আচ্ছা এইবাৰ নিদিলে তাৰপিছত দিয়েই থাকে দি দিওঁ আৰু এটা ডাঙৰ টেবলেট আপোনালোকেতো জানে আমাক চবকে খুৱাই থৈছে সেইটো হ'ল ধৰ্ম সেইটো এটা বেলেগ ধৰণকে আমাক ব্ৰেইন ৱাছ কৰি আছে আজি ব্ৰেইন ৱাছ যদি কোনোবাই কাৰোবাক কৰি মেলি ভালকৈ ভাবে কৰিব পাৰে কিন্তু আৰু বিশেষকৈ এনেধৰণৰ মানুহ যিয়ে নিজৰ দেশখন নিজৰ ৰাজ্যখন বেছি দিব পাৰে গতিকে আপোনালোকৰ উপস্থিতিৰ বাবে আমি চিৰকৃতজ্ঞ মই আপোনালোকৰ মাজৰ এগৰাকী মই এনেকৈ মিটিঙত যেতিয়া আমাৰ AJP আমাৰ অসম জাতীয় পৰিষদৰ লগত মই বিভিন্ন ঠাইত যাওঁ এইবাৰ আমি একেলগে সকলোৱে একলগ হৈছোঁ তেতিয়া বহুত কথা জানিব পৰা যায় জীৱনটোৰ বিষয়ে আমি জানিব পাৰোঁ আৰু আমি জানিব পাৰোঁ যে আমাৰ নিজৰ ভৱিষ্যত আমাৰ ৰাজ্যখন আমাৰ যিবোৰ অধিকাৰ সেই সকলোবিলাকৰ বিষয়ে আমি অৱগত হয় নে নহয় গতিকে সকলোৱে মোতকৈ জ্ঞানী আপোনালোকে বহুত কষ্টও দেখিছে কাৰণ বহুত বস্তু আমাৰ জেগাই নাই যিবিলাকৰ কাৰণে আমাৰ বহুত অসুবিধা হয় গতিকে আপোনালোকে এইবাৰ খুব ভাবি চিন্তি আপোনালোকক ভোটদান কৰিব মই তাকে আপোনালোকৰ লগত ওচৰত অনুৰোধ কৰিছোঁ আৰু আশা কৰিছোঁ সকলোৱে যেন সুস্বাস্থ্য হৈ থাকে ধন্যবাদ ৰাইজসকল ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাব ভিডিঅ'টোৰ বিষয়ে যদি কিবা মন্তব্য দিব বিচাৰে সেয়াও মোক কমেণ্ট কৰি জনাব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকোঁ আৰু ৰাইজসকল যিহেতু আৰু এইকেইদিনত এটা নিউজ বাজি আছে সেই নিউজে শিৰোনামা দখল কৰিছে যে মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানী অকলশৰে নিৰ্বাচন প্ৰচাৰ চলাইছে যদি তেওঁ অকলে যদি নিৰ্বাচন প্ৰচাৰ চলাইছে তেন্তে অখিল গগৈ গৌৰৱ গগৈ লুইজ্যোতি গগৈ এওঁলোক কোন আৰু লগতে মই যে আপোনালোকক দেখুৱালোঁ জনপ্ৰিয় অভিনেত্ৰী এওঁ কোন কি এওঁলোক কি মীৰা বৰঠাকুৰ গোস্বামীৰ হৈ কি নিৰ্বাচন প্ৰচাৰ চলোৱা নাই নি হয়নে নহয় ৰাইজসকল চ' সেয়েহে মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু ভিডিঅ'টোৰ বিষয়ে যদি কিবা মন্তব্য দিব বিচাৰে মোক কমেণ্ট কৰি জনাব বিচাৰে প্ৰথমবাৰ যদি মোৰ চেনেললৈ আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকোঁ তো ঠিক আছে ৰাইজসকল আজি ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ আজিলৈ বাই বাই